নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি আজি আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি পৰীক্ষাত আহিবলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাত অলৰেডি আহি গৈছে গতিকে যিসকলে গেট 4 কাৰণে প্ৰিপেয়াৰ কৰি আছে গেট 4 এক্সাম দিব গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব বহু নজনা কথা জানিব পাৰিব সো আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওক কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লগতে ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল আহকচোন আজিৰ প্ৰশ্নটো কি আছে চাওঁ প্ৰথম প্ৰশ্নটো হৈছে আসাম ইজ নোন ফৰ দ্য প্ৰডাকশ্যন অফ হুইচ টি অসম কোনটো চাহ উৎপাদনৰ বাবে জনাজাত আমি অলৰেডি জানো যে অসমে চাহ উৎপাদন কৰে কিন্তু অসমে কি চাহ উৎপাদন কৰে ইয়াৰ ভিতৰত অসমে কোনটো চাহ উৎপাদন কৰে বা কিহৰ বাবে বিখ্যাত আমি হয়তো বহুতে নাজানো গতিকে যিসকলে জানে কমেণ্ট কৰিব পাৰে অকণমান সময় দিছোঁ মনত ৰাখিব অসম ব্লেক টিৰ বাবে বিখ্যাত বহুতে ৰেড টি বুলি লিখি দিয়ে অসম ৰঙা চাহৰ বাবে বিখ্যাত বুলি বহুতে পৰীক্ষাত লিখি থৈ আহে গতিকে আপোনালোকে এইটো ভুল নকৰিব যাতে আপোনালোকে নাম্বাৰ কটা যায় গতিকে যিসকলে জানে তেওঁলোকৰ ভাল কথা আৰু যিসকলে নাজানে আজিৰ পৰা মনত ৰাখক অসম ব্লেক টিৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ ৰায়মনা ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক কোন চনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আমি জানো যে ৰায়মনা এখন ৰাষ্ট্ৰীয় উদ্যান হয়নে গতিকে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোন চনত ঘোষণা কৰা হৈছিল ইয়াৰ ভিতৰত চনটো যিসকলে জানে তেওঁলোকে কমেণ্ট কৰক আৰু যিসকলে নাজানে চেষ্টা কৰকচোন ওকে কাৰেক্ট এনচাৰটো হৈছে ৰায়মনাক নেশ্যনেল পাৰ্ক হিচাপে 2021 চনত মনত ৰাখিব ৰাষ্ট্ৰীয় উদ্যান হিচাপে 2021 চনত ঘোষণা কৰা হৈছিল 2021 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ When was the Dibrugarh district separate out of the Lakhimpur? ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা কেতিয়া পৃথক কৰা হৈছে কোনোবা গম পাইছেনে ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা কেতিয়া পৃথক কৰা হৈছে কোন চনত পৃথক কৰা হৈছে ইয়াৰে শুদ্ধটো কোৱাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে আগতে ডিব্ৰুগড় জিলা লখিমপুৰৰ লগতে আছিল কিন্তু কোন চনত ইয়াক পৃথক কৰা আছিল বা ফালি দিয়া হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 1971 চনত ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা পৃথক কৰি দিয়া হৈছে আগতে ডিব্ৰুগড় আৰু লখিমপুৰ একেলগে আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া আছাম শ্বেয়াৰ ইটছ শ্বৰ্টেষ্ট বাউণ্ডেৰী ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে ইয়াৰ আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে অসমে কাৰ লগত আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে কোনখন ষ্টেটৰ লগত অসমে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে মানে বাউণ্ডেৰী শ্বেয়াৰ কৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ত্ৰিপুৰাৰ লগত অসমে আটাইতকৈ চুটি বাউণ্ডেৰী শ্বেয়াৰ কৰে আটাইতকৈ চুটি বেছি দীঘল নহয় অকণমান আপোনালোকে যদি মেপখন চাই তেনেহ'লে গম পাব আৰু মেপখন চায়ে যাব কাৰণ গেট 4 আৰু গেট 3 আপোনালোকে মেপৰ ওপৰত বহু কুৱেশ্যন আহিছে জিঅ'গ্ৰাফিকেল গতিকে চাই যাব নেক্সট কুৱেশ্যনটো লাইছোঁ আছাম আৰাকান বেচিন কভাৰ্ছ এন এৰিয়া অফ অসম আৰাকান অৱবাহিকাৰ এলেকা কিমান অসম আৰু আৰাকান অৱবাহিকাৰ এলেকা কিমান হ'ব পাৰে অসম আৰু আৰাকানৰ অৱবাহিকাৰ এলেকা ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব আপোনালোকে চাই কেনে এনচাৰটো দিবলৈ ট্ৰাই কৰিব ABCD কাৰেক্ট এনচাৰটো দিবলৈ ট্ৰাই কৰিব কাৰণ আপোনালোকে এতিয়া যদি প্ৰেক্টিছ নকৰে পৰীক্ষাত আপোনালোকে অকণমান টান যাব গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক কাৰেক্ট এনচাৰটো দিবলৈ ট্ৰাই কৰক য়েছ শুদ্ধ উত্তৰটো হৈছে 1,16,000 কিলোমিটাৰ স্কুৱেৰ গতিকে 1,16,000 কিলোমিটাৰ স্কুৱেৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চিৰাং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ চিৰাং জিলা কাৰ লগত সীমা ভাগ নকৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোক কেতিয়াবা সীমা ভাগ কৰাৰ কথা সুধিব পাৰে আৰু কেতিয়াবা সীমা ভাগ নকৰাৰ কথা সুধিব পাৰে তাৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পালে আপোনালোকে ভয় নাখাব চিৰাং জিলা কাৰ লগত সীমা ভাগ নকৰে নলবাৰী বৰপেটা বঙাইগাঁও ইয়াৰ ভিতৰত এটাও নহয় শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰিবলৈ ট্ৰাই কৰিব কোনটো যেন লাগিছে শুদ্ধ উত্তৰ ABCD য়েছ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে নলবাৰী মনত ৰাখিব চিৰাং জিলাই নলবাৰীৰ লগত সীমা ভাগ নকৰে সেইটো মনত ৰাখিব
অ'কে ক্লাছটো কৰি কেনেকুৱা লাগিছে যিহেতু যোৱাকালি আমি অনলাইন ক্লাছ আনিব পৰা নাছিলোঁ সেইকাৰণে আজি ছানডে গতিকে মৰ্ণিং অনলাইন ক্লাছ এটা লৈ আহিলোঁ আৰু এতিয়া চেষ্টা কৰিম এটা অনলাইন ক্লাছ আনিবলৈ যিসকলে লাইভ ক্লাছ কৰিব বিচাৰে কৰিব পাৰে অ'কে চেষ্টা কৰিম আৰু এইটো ক্লাছ কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব বা আপোনালোকে বিশ্বাসী বন্ধুৰ ভিডিঅ' চাই কেনেকুৱা লাগে কেনেকুৱা পায় জনাবলৈ নাপাহৰিব অ'কে যদি ভাল পায় কমেণ্টত জয়া অসম লিখি দিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিজাৰ্ভ ফৰেষ্ট ৱাজ ন'ন এজ নাডুৰা ফৰেষ্ট ৰিজাৰ্ভ কোনখন সংৰক্ষিত বনাঞ্চল নদুৱাৰ বন সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত তলত মই অপশ্যনকেইটা দি দিছোঁ আপোনালোকে চাব ইয়াৰ ভিতৰত কোনখন বনাঞ্চল নদুৱাৰ অ'কে কোনখন সংৰক্ষিত বনাঞ্চল নদুৱাৰ বন সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত ইয়াৰ ভিতৰত নামেৰি দিহিং পাটকাই কাজিৰঙা ওৰাং কাৰেক্ট এনচাৰটো কি হ'ব কোনটো হ'ব যেন লাগিছে কাৰেক্ট এনচাৰ য়েছ কাৰেক্ট এনচাৰ হৈছে নামেৰি মনত ৰাখিব নামেৰি কি বুলি কোৱা হয় নামেৰি সংৰক্ষিত বনাঞ্চল নদুৱাৰ বন সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত গতিকে কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে যে নদুৱাৰ বন সংৰক্ষিত বনাঞ্চল কোনখন তেতিয়া আপোনালোকে লিখিব লাগিব নামেৰি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য টি গাৰ্ডেন টাইম অফ আছাম ইজ হাউ মেনি আৱাৰ্ছ এহেড অফ ইণ্ডিয়া ষ্টেণ্ডাৰ্ড টাইম অসমৰ চাহ বাগিচাৰ সময় ভাৰতৰ সময়তকৈ কিমান ঘণ্টা আগবাঢ়ি আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাহ বাগিচাৰ সময় অসমৰ বা ভাৰতৰ সময়তকৈ আগবঢ়া কিন্তু কিমান ঘণ্টা আগবঢ়া কোনে ক'ব পাৰিব ইয়াৰ কিমান ঘণ্টা আগবঢ়া কোনে ক'ব পাৰিব 3 আৱাৰ্ছ য়েছ কাৰেক্ট এনচাৰটো হৈছে 1 ঘণ্টা চাহ বাগিচাৰ সময় আমাৰ ভাৰতৰ সময়তকৈ 1 ঘণ্টা আগবঢ়া কিয় আগবঢ়া আপোনালোকে গম পায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য স্মলেষ্ট ৰিভাৰ ইছলেণ্ড অফ দ্য ৱৰ্ল্ড ইষ্ট পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো কি আমি সকলোৱে গম পাওঁ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটো কি মাজুলী মাডাগাস্কাৰ উমানন্দ আন্দামান এণ্ড নিকোবৰ ইয়াৰ ভিতৰত আটাইতকৈ সৰু আইচলেণ্ড কোনটো হ'ব পাৰে য়েছ একদম শুদ্ধ উত্তৰ উমানন্দ আটাইতকৈ সৰু দ্বীপ আৰু আটাইতকৈ ডাঙৰ দ্বীপ হৈছে মাজুলী এছিয়াৰ ভিতৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম কভাৰ্ছ হাউ মেনি ডিষ্ট্ৰিক্টছ অফ আছাম সীমান্ত এলেকা উন্নয়ন কাৰ্যসূচীত অসমৰ কিমানখন জিলা অন্তৰ্ভুক্ত কৰা হৈছিল জিলাকেইখন কিমান হ'ব পাৰে যদি নাজানে তেনেহ'লে আপোনালোকে চাই যাব কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে এক্সামত টান পাব পাৰে কঠিন পাব পাৰে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাই যোৱাটো মই ভাবোঁ অতিকৈ প্ৰয়োজনীয় চ' আপোনালোকে মনত ৰাখিব 9 অ'কে কিমানখন জিলা 9খন জিলা অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ এন আৰ্থকুৱেক চেংক দ্য বেংকছ অফ বৰাক বাই 50 feet কোন বছৰত ভূমিকম্পই বৰাক নদীৰ পাৰ 15 ফুট ডুবাইছিল বৰাক নদীৰ পাৰ 15 ফুট ডুবাই দিছিল ভূমিকম্পই কিন্তু কোন বছৰত এইবিলাক কুৱেশ্যন বহুতে হয়তো চোৱাই নাই কোন বছৰত অনুমান কৰিব পাৰিছে কাৰেক্ট এনচাৰ হৈছে 1869 এটা ভূমিকম্প আছিল আৰু সেই ভূমিকম্পত 15 ফুট বৰাক নদীৰ পাৰটো ডুবাই দিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি কাউণ্ট্ৰিজ শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ আছাম কিমানখন দেশ অসমৰ সৈতে আন্তৰ্জাতিক সীমা আছে বা কিমানখন দেশৰ অসমৰ সৈতে আন্তৰ্জাতিক সীমা আছে কাৰেক্ট এনচাৰটো কি হ'ব 3খন 4খন 2খন 1খন কাৰেক্ট এনচাৰটো কি হ'ব কিমানখন দেশ অসমৰ সৈতে আন্তৰ্জাতিক সীমা আছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে 2খন ভূটান আৰু বাংলাদেশ অসমৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে গতিকে এইটো কুৱেশ্যন প্ৰায় গেট 3 আহিছে গেট 4টো আহিব পাৰে ভূটান আৰু বাংলাদেশ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী অসমে শ্বেয়াৰ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মাৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কুৱেশ্যনটো আগৰ পৰা কৈছোঁ মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰ্বি আংলং ওদালগুৰি ডিমা হাছাও গোলাঘাট কাৰেক্ট এনচাৰটোলৈ কমেণ্ট কৰিব য়েছ কাৰেক্ট আনচাৰ হৈছে কাৰ্বি আংলঙত এইখন আছে কোনখন আছে মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য মানে মাৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে কাৰ্বি আংলঙত আছে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কিমান বছৰ বা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল চনটো বহুতে নাজানে কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো গুৱাহাটীত আছে বিমানবন্দৰ কিমান চনত কাৰেক্ট এনচাৰটো হৈছে 1958 1958 চনত মনত ৰাখিব 1958 চনত নেক্সট কুৱেশ্যন
What was the name of Karbi Anglong district when it was separated out of North Kasar Hills district? উত্তৰ কাছাৰ পাহাৰ জিলাৰ পৰা পৃথক হৈ কাৰ্বি আংলং জিলাৰ নাম কি আছিল? যেতিয়া উত্তৰ কাছাৰ পাহাৰৰ পৰা কাৰ্বি আংলং পৃথক হ'ল তেতিয়া ইয়াৰ নাম কি হৈছিল? মিছি হিলছ ডিষ্ট্ৰিক্ট, কাৰ্বি ডিষ্ট্ৰিক্ট, মিকিৰ হিল ডিষ্ট্ৰিক্ট, নান অফ দ্য এবভ। কাৰেক্ট এনচাৰ কি হ'ব? মনত ৰাখিবলগীয়া কুৱেশ্যন। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে মই বেছি প্ৰিফেয়াৰ কৰোঁ চাই যোৱাটো। য়েছ, মিকিৰ হিলছ ডিষ্ট্ৰিক্ট মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ডাজ নট ফ্ৰম দ্য বাউণ্ডেৰী অফ ৰাইমনা নেশ্যনেল পাৰ্ক? তলৰ কোনখন নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা গঠন নকৰে? ইয়াৰ ভিতৰত কোনখন নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা গঠন নকৰে বা ভাগ নকৰে? কোনখন নদীয়ে? সংকোচ, মানস, চাৰলভাঙ্গা ৰিভাৰ, পেকুৱা ৰিভাৰ। ৰিভাৰকেইখনৰ নাম নতুনকৈ হয়তো বহুতে শুনিব পাৰে যিহেতু কিতাপৰ লগত অৱগত নহয়। চ' ভিডিঅ'টো যিসকলে শেষলৈকে চাব তেওঁলোকে বহুত কথা জানিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবলৈ নাপাহৰিব। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে মানস। মনত ৰাখিব। অপশ্যন বি হৈছে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং কমিউনিটিজ অবজাৰ্ভ টিজ এণ্ড তিহাৰ ফেষ্টিভেল? তলৰ কোনটো সম্প্ৰদায়ে টিজ আৰু তিহাৰ উৎসৱ পালন কৰে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। টিজ আৰু তিহাৰ কোনটো সম্প্ৰদায়ে পালন কৰে? মৰাণছ, নেপালীজ, আহোম, তিৱা। ইয়াৰ ভিতৰত কোনটো সম্প্ৰদায়ে টিজ উৎসৱ আৰু তিহাৰ উৎসৱ পালন কৰে? কোনটো সম্প্ৰদায়ে? একদম শুদ্ধ উত্তৰ হৈছে নেপালী। নেপালীসকলে টিজ আৰু তিহাৰ উৎসৱ পালন কৰে, গতিকে মনত ৰাখিব। তাৰ ভিতৰত এটাও আপোনালোকক দিব পাৰে। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোইং দ্য 35 ডিষ্ট্ৰিক্ট অফ আছাম? তলৰ কোনখন জিলা অসমৰ 35 নম্বৰ জিলা? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ বৰ্তমান জিলা কেইখন? 35খন। ইয়াৰ ভিতৰত কোনখন অসমৰ 35 নম্বৰ জিলা? বজালী, তামুলপুৰ, মাজুলী, বিশ্বনাথ। অসমৰ 35 নম্বৰ বা 35 নম্বৰ জিলাখন কোনখন? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে তামুলপুৰ হৈছে অসমৰ 35 নম্বৰ জিলা। যদি মনত নাই মনত ৰাখিব। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য টোটেল ইষ্ট ৱেষ্ট এক্সটেনশ্যন অফ ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ পূব পশ্চিম সম্প্ৰসাৰণ কিমান? কিমান আছে বাৰু মুঠ পূব পশ্চিম সম্প্ৰসাৰণ মানে কিমান আহল বহল? জোখমাখটো কিমান? মনত ৰাখিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ পূব পশ্চিম সম্প্ৰসাৰণ কিমান? 720 কিলোমিটাৰ, 720 কিলোমিটাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাসমূহত বা কোন জিলাত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে? কোনোবাই ক'ব পাৰিব? কোনোবাই ক'ব পাৰিব? মনত ৰাখিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে। গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ, গোলাঘাট, নগাঁও আৰু শোণিতপুৰ। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ ৰিজাৰ্ভ ফৰেষ্ট? কোন বছৰত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? কাজিৰঙাক কেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? কোন বছৰত ঘোষণা কৰা হৈছে? 1990, 1999, 1998, 1908। কাৰেক্ট আনচাৰটো কি হ'ব? কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে কিমান চনত ঘোষণা কৰা হৈছে? একদম শুদ্ধ উত্তৰটো হৈছে 1908 চনত। চনটো মনত ৰাখিব। অ'কে, নেক্সট কুৱেশ্যন। বেকী, বুঢ়ী দিহিং, দিচাং, দিখৌ, জাজি, কপিলি, সোৱণশিৰি এটচেট্ৰা আৰ দ্য ট্ৰিবিউটাৰিজ অফ হুইচ ৰিভাৰ? বেকী, বুঢ়ী দিহিং, দিচাং, দিখৌ, জাজি, কপিলি, সোৱণশিৰি ইত্যাদি কোনখন নদীৰ উপনৈ? এইকেইখন কোনখন নদীৰ উপনৈ বাৰু? বৰাক, ব্ৰহ্মপুত্ৰ, মানস, গংগা। ইয়াৰ ভিতৰত কোনখন নদীৰ উপনৈ? এই গোটেইকেইখন। সেইকেইখন হৈছে উপনৈ, কিন্তু ইয়াৰ কোনখন নদীৰ উপনৈ বাৰু? শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ এই গোটেইকেইখন। মনত ৰাখিব কি কি আছিল? বেকী, বুঢ়ী দিহিং, দিচাং, দিখৌ, জাজি, কপিলি, সোৱণশিৰি ইত্যাদি। গতিকে তাৰ ইয়াৰ ভিতৰত যদি এখন নদী আপোনালোকক সোধে এইখন কোনখন নদীৰ উপনৈ, তেনেহ'লে আপোনালোকে ব্ৰহ্মপুত্ৰ মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জাতিংগা ফেমাছ ফৰ মাছ ছুচাইড অফ মিগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট? পৰিভূমি চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোনখন জিলাত অৱস্থিত? জাতিংগা কোনখন জিলাত আছে? গোলাঘাট, কাৰ্বি আংলং, কাছাৰ, ডিমা হাছাও। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জাতিংগা কোনখন জিলাত আছে?
আমি সকলোৱে জানো জাতিংগা কোনখন জিলাত আছে একদম শুদ্ধ উত্তৰ ডিমা হাছাও জাতিংগা ক'ত আছে ডিমা হাছাওত আছে গতিকে মনত ৰাখিব আৰু জাতিংগা কিহৰ কাৰণে বিখ্যাত চৰাই আত্মহত্যাৰ কাৰণে বিখ্যাত কিহৰ কাৰণে চৰাই আত্মহত্যা কৰে সেইটো আপোনালোকে মোক কমেণ্টত জনাব নেক্সট কুৱেশ্যন সীমন্ত জ্ঞান আৰোহণ আঁচনি ইজ এ স্কিম আণ্ডাৰ হুইচ ডিপাৰ্টমেণ্ট গতিকে সীমন্ত জ্ঞান আৰোহণ আঁচনি কোনটো স্কিম বা কোনটো আঁচনিৰ অধীনত আহে কোনটো ডিপাৰ্টমেণ্টৰ আঁচনি কোনটো ডিপাৰ্টমেণ্টৰ আঁচনিৰ অধীনত আহে তাৰ এনচাৰটো কি হ'ব আঁচনিটোৰ নামটো এবাৰ চাই ল'ব সীমন্ত জ্ঞান আৰোহণ আঁচনি অ'কে কাৰেক্ট এনচাৰটো হৈছে বৰ্ডাৰ এৰিয়াছ ডেভেলপমেণ্ট প্ৰগ্ৰেম এই ডিপাৰ্টমেণ্টৰ অধীনত আহে অ'কে নেক্সট কুৱেশ্যন আৰু এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লেচ ইজ কল্ড এজ দ্য নৱদ্বীপ অফ আছাম তলৰ কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় এই কুৱেশ্যনটো বহুত ট্ৰিকি কুৱেশ্যন কেতিয়াবা আহিব পাৰে পৰীক্ষাত চ' সুধি দিয়ে প্ৰায়ভাগ পৰীক্ষাত চ' মনত ৰাখিব যে কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় মাজুলী নলবাৰী ডিব্ৰুগড় জাগিৰোড শেষৰটো কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰিব ইয়েছ কাৰেক্ট এনচাৰটো হৈছে নলবাৰী নলবাৰী কি বুলি কোৱা হয় নলবাৰী ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় গতিকে মনত ৰাখিব চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আমাক কমেণ্টত জনাব অ'কে আৰু যদি আপোনালোকে আমাৰ পিডিএফসমূহ ল'ব বিচাৰে আমাৰ গেট 4 আৰু গেট 3 ড্ৰাইভাৰ পষ্টৰ কাৰণে আমাৰ সকলোবোৰ পিডিএফ আপোনালোকে মাত্ৰ 99 ৰুপিছত আপোনালোকে লাভ কৰিব পাৰিব 99 ৰুপিছ একো ডাঙৰ কথা নহয় আপোনালোকৰ যদি এটা চাকৰি যদি সেই পিডিএফ কেইটাৰ লগত জড়িত হৈ আছে অ'কে চ' আপোনালোকে পিডিএফ কেইটা ল'ব পাৰিব পিডিএফ কেইটা ল'বলৈ আপোনালোকে বেলেগ একো কৰিব নালাগে হোৱাটছএপত আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আমাৰ হোৱাটছএপ নম্বৰটো হৈছে 8638686390 আকৌ কৈছোঁ 8638686390 যদি পিডিএফ লাগে আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰিব চ' আপোনালোকে স্কেনাৰখন দিয়া হ'ব পে'মেণ্ট কৰাৰ পিছত আপোনালোকে পিডিএফ পাই যাব চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম